ঢিঙত পুনৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন পটল খেতিত কাম কৰি থকা অৱস্থাত বাঘটোৱে আক্ৰমণ কৰে আব্দুল ৰেজেক নামৰ কৃষকজনক। আহত কৃষকজনৰ ঘৰ পুথিমাৰীত। সম্প্ৰতি বাঘৰ আক্ৰমণত বলি হোৱা লোকজন নগাঁৱলৈ প্ৰেৰণ কৰে স্থানীয় লোকে। যোৱা 10 দিন ধৰি ঢিঙৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে। কিন্তু বাঘ ধৰাত ব্যৰ্থ নগাঁও বন বিভাগ। পূৰ্বেও বাঘটোৱে ঢিঙৰ জেঙেনী 3জন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। ৰাতিপুৱা 8টামান বজাত পুথিমাৰী গাঁৱৰে আব্দুল ৰেজাক নামৰ মানুহ এজনে তেখেতৰ পটল খেতি ঘৰৰ ওচৰতে পটল খেতি চিকুনাই থকা অৱস্থাত পিছফালৰ পৰা বাঘে আক্ৰমণ কৰে। মানুহজন বৰ্তমান চিকিৎসাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। গতিকে বাঘৰ আতংকত মানুহ আতংকিত হৈ আছে। প্ৰায় হাজাৰ মানুহ চাৰিওপিনে আছে। গতিকে মই অনতিপলমে বন বিভাগৰ প্ৰাৰ্থনা জনাওঁ যাতে কম সময়ৰ ভিতৰত আহি পেলাই যিকোনো এটা ব্যৱস্থা হাতত লয়। ঢিঙৰ পৰা সাইদুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।